ৰক্ষালেখা নিৰন্তকৰ উদ্যোগত প্ৰাক্তন সেনা আৰু পৰিয়াল পেঞ্চনাৰ সেৱা সমাৱেশ অনুষ্ঠিত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ ৰক্ষালেখা নিৰন্তক গুৱাহাটীৰ উদ্যোগত আজি লিচুবাৰীস্থিত যোৰহাট জিলা সৈনিক কল্যাণ ভৱনত প্ৰাক্তন সেনা আৰু পৰিয়াল পেঞ্চনাৰসকলৰ এক সেৱা সমাৱেশ অনুষ্ঠিত হৈ যায় উজনি অসমৰ যোৰহাট গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ মাজুলী আদি জিলাৰ 2 শতাধিক প্ৰাক্তন সৈনিক আৰু পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰা সেৱা সমাৱেশখনি উদ্বোধন কৰে ৰক্ষালেখা নিৰন্তক গুৱাহাটীৰ নিৰন্তক অম্বৰীশ বৰ্মনে সমাৱেশত উপস্থিত প্ৰাক্তন সৈনিক আৰু পেঞ্চনাৰসকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে পেঞ্চন লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ তাৎক্ষণিকভাৱে দূৰ কৰিবলৈ এই সেৱা সমাৱেশ আঁচনি গ্ৰহণ কৰা হৈছে ইয়াত সকলোবোৰ সমস্যাৰ সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰি পেঞ্চন সম্পৰ্কীয় সমস্যাৰ বাবে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি কয় যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট এএন লাইভ वेलफेयर ऑफिस जोरहाटर आमार बहुत वेलफेयर एक्टिविटीज गवर्नमेंट ऑफ इंडिया गवर्नमेंट ऑफ आसामर खिनि आमी पेंशनर कारणे करि आसु वन ऑफ द मेन प्रॉब्लम्स आमी जी देखिलु जी पुराना पेंशनार्स आछे तेनलोकर डिजिटल लाइफ सर्टिफिकेट और तेनलोकर पेंशनर अमाउंटो अकमान कम आहि आछे हेइ कारणे आमी एइ जितु आउटरीच प्रोग्राम बाय CDA गुवाहाटी हेइ कारणे एइ प्रोग्रामটো কৰিছো आमार ऑफिसे पेंशनर बाहिरेও बाकी वेरियस वेलफेयर एक्टिविटीज फॉर डिफेंस पेंशनार्स आमी करि आसु जेने आमी ESM आउटरीच प्रोग्राम्स करि आसु जी वीर नारी वीर माता तेनलोকক लग पाই आसु और जेने जदि कोनबा एक्स सर्विसमेनक डेथ হয় तार जी प्रोसिजरটো करे तेनलोকৰ কাৰণে आमी हेल्प करि आसु आमी अनुग्रह करूँ जी एक्स सर्विसमेन এই प्रोग्राমৰ কাৰণে আহিব নোৱাৰিলে আমাৰ অফিসটো তেওঁলোকৰ কাৰণে সদায় খোলা থাকিব আৰু আমাৰ অফিসত আহি তেওঁলোকৰ যি প্ৰবলেম থাকে সেই প্ৰবলেমবোৰ আমি সলভ কৰিবলৈ চেষ্টা কৰিম আৰু মই এই প্ৰগ্ৰামটোৰ কাৰণে সাকসেস গোটেই CDA টিমটোৰ কাৰণে মই ৰাখিছোঁ তেওঁলোকৰ পুৰা টিম আহি আমাক বহুত হেল্প কৰিছে থ্যাংক ইউ एक्चुअली स्पर्श तारमाने सिस्टम फॉर पेंशन एडमिनिस्ट्रेशन रक्षा এই প্ৰজেক্টটো আমাৰ মিনিষ্ট্ৰি অফ ডিফেন্সৰ এটা ফ্লেগশিপ প্ৰগ্ৰাম এই প্ৰজেক্টৰ থ্ৰু দি আমি পেনশন যোনটো পেনশন ডিসবাৰ্সমেন্ট পেনশন এডমিনিষ্ট্ৰেশ্যন য'ত আপোনাৰ পেনশন ডিসবাৰ্সমেন্ট পেনশন ক্যালকুলেশন প্ৰজেকশ্যন যিমান হয় সেইটো আমি ট্ৰান্সপাৰেণ্টলি সিমলেছলি আমি আমাৰ যিমান ডিফেন্স পেনশনাৰ্স আছে তাতে আমাৰ ভেটেৰেন্স আছে বীৰ নাৰীজ আছে বীৰ মাতাস আছে তেওঁলোকক এই স্পৰ্শৰ থ্ৰু দি ট্ৰান্সপাৰেণ্ট ৰূপে তেওঁলোকক ৰাইট পেনশন ৰাইট টাইমত দিয়া হয় আৰু এই স্পৰ্শ আউটৰিচ আমি নৱেম্বৰ মাহত এটো কাৰণে সিলেক্ট কৰিলোঁ যে নৱেম্বৰ মাহত জেনেৰেলি আমাৰ ডিজিটেল লাইফ সাৰ্টিফিকেশন হয় যোনটো জীৱন প্ৰমাণ বুলি কোৱা হয় যেনেকৈ আমাৰ পেনশনাৰসকলে বছৰেকত এবাৰ গৈ পিনে নিজৰ সাৰ্টিফাই কৰিব লাগে যে কি দে আৰ এলাইভ সো এই ডিজিটেল লাইফ সাৰ্টিফিকেশনৰ লগত আমি কোইনসাইড কৰোঁ আমাৰ এই স্পৰ্শ আউটৰিচ প্ৰগ্ৰামটো লাষ্ট উইক আমি এনেকুৱা এটা প্ৰগ্ৰাম শিলঙত কৰিছিলোঁ এতিয়া অহা সপ্তাহত সিমিলাৰ প্ৰগ্ৰাম আমাৰ শিলচৰত হ'ব তে এই প্ৰগ্ৰামৰ থ্ৰু দি আমি আমাৰ স্পৰ্শ আউটৰিচ স্পৰ্শ জেনেৰেলি এটা প্লেটফৰ্ম হয় যোনটো IT বেসড হয় এতিয়া আমি গম পাওঁ যে কি আজিকালি আমাৰ যোনবোৰ পেনশনাৰ হয় তেওঁলোকক আমি ট্ৰেইন কৰোঁ আমি এডুকেট কৰোঁ কি স্পৰ্শ এপ্লিকেশ্যনটো স্পৰ্শৰ যিমান ফিচাৰ্ছ আছে সেই বস্তুবোৰ তেওঁলোকে কেনেকৈ চলাব লাগে আৰু তেওঁলোকে কেনেকৈ তাতে নিজৰ গ্ৰিভান্সেছবোৰ ৰেজিষ্টাৰ কৰিব লাগে যাৰ ৰিজলিউশ্যন আমি কৰোঁ আমাৰ এই প্ৰগ্ৰামটোত আজি আমাৰ লগত বেংকো আছে আমাৰ লগত মেডিকেল ফেচিলিটিজ প্ৰভাইড কৰিছে 41 সাব এৰিয়াৰ ECHS আমাৰ বেংকিং পাৰ্টনাৰ্ছ আছে আমাৰ পাঞ্জাব নেশ্যনেল বেংক যোনে আমাৰ এই প্লেটফৰ্ম আমাৰ আজি অনুষ্ঠানটোত তেওঁলোকে এটা বেংকিং সলিউশনছো দিব আৰু তেওঁ মেডিকেল ফেচিলিটিজ হেল্থ চেকআপো হ'ব তেওঁলোকৰ সো পেনশনাৰ্সবোৰ আহিছে আজি আই এম ৰিয়েলি হেপী কি মানে pensioners have turned out in large numbers. We, I think, have a gathering of 200 to 250 people already, and we are expecting a lot more. So, a অনুষ্ঠান to a function, মানে এই আমাৰ outreach program to evening লৈকে আজি চলিব. So, I would request all the pensioners কি তেওঁ এনেকুৱা যেনেকৈ আমাৰ অনুষ্ঠান আকৌ শিলচৰত হ'ব তেনেকৈ আমাৰ এনেকুৱা নহয় যে কি নৱেম্বৰ মাহতে হ'ব এই নৱেম্বৰ মাহৰ পৰা আমি আৰম্ভ কৰিছোঁ জানুৱাৰী ফেব্ৰুৱাৰী যি আমাৰ স্পৰ্শ আউটৰিচ হয় সেই আউটৰিচত পাৰ্টিচিপেট কৰে তেওঁলোকে নিজৰ গ্ৰিভেন্সেছবোৰ ৰেজিষ্টাৰ কৰে আৰু আমি সেইবোৰ স্পট ৰিজলিউশ্যন দিওঁ যোনবোৰ আমি ইয়াত ৰিজল্ভ কৰিব নোৱাৰোঁ সেইবোৰ আমি আমাৰ লগত লৈ যাম আৰু যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996